নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম আৰু অৱশেষত বহুত অপেক্ষাৰ অন্তত 4500টা ৰেগুলাৰ এলপিইউপি শিক্ষক পদৰ যি অনলাইন এপ্লাইৰ লিংক এভেইলেবল হোৱাৰ কথা আছিলে আৰু সেইটো লিংক DWEৰ অফিচিয়েল ৱেবছাইটত এভেইলেবল হ'ল মই এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত লিংকটো দি দিম তাৰ পৰা গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব লিংকটোৰে গৈ আৰু নতুবা DWEৰ অফিচিয়েল ৱেবছাইটতো সেম লিংকটোৱে তাতো আছে মই তাৰ পৰা আনি পেলাই অফিচিয়েল লিংকটো ডেসক্ৰিপচন বক্সত দি দিছো তো ৰিক্ৰুইটমেন্ট বুলি যেটো অপচন আছে তাত ক্লিক কৰিলে আপোনালোকে ৰেড কালাৰৰ ওপৰত দেখিবই তো তাৰ পৰা আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব 8 মাৰ্চৰ পৰা 8 এপ্ৰিলৰ এই সময়সীমাখিনিৰ ভিতৰত আৰু তাৰ লগতে ভ্যাকেন্সি ডিটেইলসও DWEৰ ৱেবছাইটত আপলোড কৰা হৈছে অফিচিয়েলি তো সেই ভ্যাকেন্সি ডিটেইলস খিনি আপোনালোকে আগতে ষ্টাডি কৰি ল'ব তাৰ পিছত এপ্লাইটো কৰিব সেইখিনিও ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে আৰু ভ্যাকেন্সি ডিটেইলসৰ ভিডিও এটা মই দিছিলো আপোনালোকৰ বাবে নিশ্চয় বহুতে চাইছে যদি চোৱা নাই আপোনালোকে চাব পাৰিব যদি বিচাৰে কাৰণ তাত মই ভ্যাকেন্সি ডিটেইলসৰ যেটো আপডেট সেই আপডেটটো তাত মই কৈছো আৰু চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আমাৰ 50000 সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আৰু কেইটামান সাবস্ক্ৰাইবাৰ লাগে তো আপোনালোকে যদি সাপোৰ্ট কৰে একেদিন তো খুব সোনকালে হৈ যাব দুই এদিনৰ ভিতৰতে হৈ যাব তো এতিয়া মই ভিডিওটোৰ মেইন বিষয়বস্তুলৈ আহিছো আসলতে লিংকৰ আপডেটটো দিয়াটো বাৰু আমাৰ এই ভিডিওটোৰ মেইন উদ্দেশ্য হয় তাৰ লগতে ওভাৰলেপিংৰ বাবে বহুতে মোক মেছেজ কৰিছে ওভাৰলেপিং হ'ব কাৰণ অলৰেডি 5550টা পোষ্টত অলৰেডি এটা ৰিক্ৰুইটমেন্ট প্ৰসেস চলি আছে আৰু সেই কাৰণে লাষ্ট ভিডিও যেটো দিছিলো ভ্যাকেন্সি ডিটেইলসৰ তাত বহুতে কমেন্ট কৰিছে যে ওভাৰলেপিং হ'ব 100% ওভাৰলেপিং হ'ব তো অলপ ওভাৰলেপিংৰ কথা আমি এই ভিডিওটোত আলোচনা কৰিম ডেফিনেটলি আপোনাৰ যেহেতু 5550টা পদৰ এতিয়ালৈকে ভেৰিফিকেশনৰ কামখিনি হৈ উঠা গৈ নাই যদি বেক অফিস ভেৰিফিকেশন কৰি আছে ডিপাৰ্টমেন্টে আমি তেনেকৈ অফিচিয়েলি খবৰ অহা নাই যে অনলাইন ভেৰিফিকেশন হৈ আছে বুলি বাকি থকা ক্যান্ডিডেটখিনিৰ আৰু যদি অফলাইন ভেৰিফিকেশনো হয় তেওঁলোকৰ তেতিয়া হলে তেওঁলোকক কেতিয়া মাতিব নোটিস এতিয়ালৈকে মানে দিয়া হোৱা নাই নোটিস দিলে গম পোৱা গ'ল হেতেন যে এই ক্যান্ডিডেটখিনিৰ যিসকল ৰৈ গ'ল ক্যান্ডিডেট মানে ভেৰিফিকেশন নোহোৱাকৈ আছে তেওঁলোকৰ ভেৰিফিকেশন এই ডেটখিনিৰ ভিতৰত হ'ব এইটো ভেনিউত হ'ব কিন্তু এতিয়ালৈকে নোটিস আপলোড কৰা নাই গতিকে নোটিস আপলোড নকৰাকৈ কোনো ধৰণৰ খবৰ ক্যান্ডিডেটখিনিয়ে নজনাকৈ কেনেকৈ ক'ব যে তেওঁলোকৰ বেক অফিস ভেৰিফিকেশনে হৈ আছে নে অফলাইন ভেৰিফিকেশন হ'ব তেওঁলোকৰ গতিকে তাত এটা তেওঁলোকৰ ডিলেমা আছে আৰু ভেৰিফিকেশনটো হোৱাই নাই তাৰ উপৰি আপোনাৰ মেৰিট লিষ্টটো সেইকাৰণে প্ৰকাশ কৰিব পৰা নাই 5550টা পদত গতিকে যিসকলৰ অলপ মাৰ্ক বেছিও আছে বা যিসকলৰ অলপ কম আছে তেওঁলোকেটো বাৰু এই পোষ্টখিনি ডেফিনেটলি এপ্লাই কৰিব কাৰণ বহুতে খুদিও আছে যে মোক ইয়াৰ আগতে 5500টা পদৰ বাবে এপ্লাই কৰিছিলো এইবাৰ এপ্লাই কৰিব পাৰিম নে নোৱাৰিম সব এইবাৰটো এপ্লাই কৰিব পাৰিব তাত কোনো কথা নাই কাৰণ আপোনাৰ যদি ৰিকুইজিট কোৱালিফিকেশনখিনি আছে গোটেইখিনি ফুলফিল কৰিছে দেন আপুনি ডেফিনেটলি ইয়াতো এপ্লাই কৰিব পাৰিব কিন্তু কথাটো হ'ল যে যদি DWE এটলিষ্ট এখন মেৰিট লিষ্ট যদিও প্ৰকাশ কৰিলে হেতেন প্ৰভিজনেল মেৰিট লিষ্ট তো তেতিয়াও ক্যান্ডিডেটখিনি এটা আইডিয়া লগাব পাৰিলে হেতেন যে মোৰ ইমানখিনি মাৰ্কস আছে মই ফাইনেল সিলেকশন পাম নে নাপাম বা যিসকলে ফাৰ্স্ট মেৰিট লিষ্টত নেপালে তো তেওঁলোকেও এটা আইডিয়া কৰিব পাৰিলে হেতেন যে আমি 0.5 বা 1 মাৰ্কসৰ কাৰণে বা পইণ্টৰ কাৰণে আমি ফাৰ্স্ট মেৰিট প্ৰভিজনেল মেৰিট লিষ্টত আমাৰ নাম নাহিলে কিন্তু মেবি ফাইনেল লিষ্টত আহিবও পাৰে তো তেওঁলোকৰ নিজৰ ফালৰ পৰা এটা এজাম্পশন লগাব পাৰিলে হেতেন যদি এটলিষ্ট আপোনাৰ এখনো প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিলে হেতেন গতিকে এতিয়া কি কৰিব ক্যান্ডিডেটখিনিয়ে ডিলেমাত আছে কাৰণ মানে DWEৰ আনপ্লেন কিছুমান কামৰ কাৰণে তেওঁলোকে ডিলেমাত থাকিবলগীয়া হৈছে এতিয়া তেওঁলোকে 5500টা পদৰ বাবেও ৰৈ আছে আৰু ইফালে 4500টা পদৰো আপোনাৰ অনলাইন এপ্লাই স্টাৰ্ট হৈ গ'ল কিন্তু যদি অলপ প্ৰসেসটো লেট হয় 4500টা পদৰ 5500টা পদৰ যদি আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্ট এখনো প্ৰকাশ হয় তেতিয়াও ওভাৰলেপিংৰ সমস্যাটো কিছু দূৰলৈ মানে সলভ হ'ব কিন্তু যদি এটা প্যাৰেলেলি গৈ থাকে দুইটা ৰিক্ৰুইটমেন্ট প্ৰসেসে তেতিয়াটো ক্যান্ডিডেটখিনিৰ এটা মানে নিশ্চয়তা এটা নাথাকিব ন যে আমি পাম নে নাপাম কাৰণ যিসকলৰ মাৰ্ক বেছি আছে তেওঁলোকেও এটা চাকৰিৰ বাবে ওয়েট কৰি আছে আৰু যিসকলৰ অলপ মাৰ্ক কম আছে তেওঁলোকেও এটা চাকৰিৰ বাবে ওয়েট কৰি আছে গতিকে সকলোকে এটা চাকৰি লাগে যেনেকৈ নহওক এটা চাকৰি লাগে তো তেনেস্তত কোনে এৰি দিব যে মই 5500টা পদত কৰিছিলো মোৰ মাৰ্ক এইখিনি আছে মই পাব লাগে নিশ্চয়তা যেহেতু নাই গতিকে কোনে এৰি দিব এটা পোষ্ট ডেফিনেটলি হেতু কথা সকলোৱে নিশ্চয় ভাবিছে মই যেনেদৰে ভাবিছো ক্যান্ডিডেটখিনিও তেনেদৰে ভাবিছে গতিকে DWE যদি এডভাৰটাইজমেন্ট উলিয়াইছে ঠিক আছে বা যদি এটা প্ল্যান কৰি যদি কামখিনি কৰিলে হেতেন এডভাৰটাইজমেন্টটো উলিয়াইছে ইফালে আপোনাৰ আগৰ ৰিক্ৰুইটমেন্ট প্ৰসেসৰো আপোনাৰ
ভেৰিফিকেশ্যন শেষ হৈ এখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিছে তো তেতিয়া এটা বেলেঞ্চ চিটুৱেশ্যনত থাকিলেহেঁতেন কিন্তু এতিয়া যিহেতু আগৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰে কোনো খবৰ নাই ইমান দিন হ'ল আৰু এইটোৰো আপোনাৰ অনলাইন এপ্লাই হৈ গ'ল কাৰণ এডভাৰটাইজমেণ্ট যিহেতু প্ৰকাশ কৰিছে তো ডেফিনেটলি অনলাইন এপ্লাই ষ্টাৰ্ট কৰিবই লাগিব কিন্তু এটা আনপ্লেন কামৰ কাৰণে আজি কেণ্ডিডেটখিনি সেই অভাৰলেপিং হ'ব 100% অভাৰলেপিং হ'ব হয় তেনেকুৱা এটা মানে তেওঁলোকৰ মাইণ্ডছেট এটা আহিছে কিন্তু মই এইটো ক'ম যে এইটো মানে মোৰ ফালৰ পৰাহে ক'ম কাৰণ কেণ্ডিডেটসকলে মেবি কৰিবও পাৰে নকৰিবও পাৰে আৰু নকৰাৰে পচিবিলিটি বেছি আছে কাৰণ যিসকলৰ মই এইটোৱে ক'ম যে যিসকলৰ অলপ মাৰ্ক বেছি আছে তেওঁলোকে যিহেতু 8 এপ্ৰিললৈ আছে আপোনালোকে এই মাৰ্চৰ মাহটো অলপমান মেবি ৱেইট কৰিব পাৰে কাৰণ এই মাৰ্চৰ মাহতেই আপোনালোকৰ ভেৰিফিকেশ্যনৰ কামখিনি মেবি হৈ যাব লাগে হৈ গৈ প্ৰভিজনেল মেৰিট লিষ্টটো ওলোৱাৰ খুব বেছি পচিবিলিটি আছে আপোনালোকে অলপমান ৱেইট কৰিব পাৰে কাৰণ মই ইয়াৰ আগৰ ভিডিঅ' এটাতো আপোনালোকক কৈছিলোঁ যে 5550টা পোষ্টৰ আপোনাৰ এই মাৰ্চতেই ভেৰিফিকেশ্যনৰ কামখিনি হৈ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পচিবিলিটি আছে গতিকে আপোনালোকে অলপমান ৱেইট কৰিব পাৰে যিসকলৰ অলপ মাৰ্ক বেছি আছে যদি নোলায় এই মাৰ্চত যদি ভেৰিফিকেশ্যনো নহয় প্ৰভিজনেল মেৰিট লিষ্টটো প্ৰকাশ নাপায় দেন আপোনালোকে এপ্ৰিলৰ 1 তাৰিখ 2 তাৰিখ মানৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰি দিব মই এইটোৱে কৈছোঁ কিন্তু যিসকলৰ মাৰ্ক কম আছে তেওঁলোককতো এইখিনি কথা কৈও লাভ নাই কাৰণ তেওঁলোকে এপ্লাই ডেফিনেটলি কৰিব আৰু কৰিবই লাগিব কাৰণ সকলোৱে এটা চাকৰিৰ বাবে ৱেইট কৰি আছে কিন্তু যিসকলৰ অলপ নিজে ভাবিছে যে মই পাম মই মেৰিট লিষ্টৰ কাৰণে এতিয়া ৱেইট কৰি আছোঁ কাৰণ বহুতৰে মই দেখিছোঁ যে মাৰ্ক ভালেখিনি মাৰ্ক আছে গতিকে তেনেকুৱা ধৰণৰ কথা মই এইখিনি কথা এইকাৰণে কৰোঁ কাৰণ বহুতে মানে অভাৰলেপিং হ'ব পাৰে এটা ভিডিঅ' দিব কৈছিলে তো সেইকাৰণে সকলোৰে ৰিকুৱেষ্টত মই এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকৰ এতিয়া মনত কেনেকুৱা ধৰণৰ চিন্তা আহিছে এই অভাৰলেপিঙক লৈ পেলাই বা এই দুটা মানে এডভাৰটাইজমেণ্টক লৈ পেলাই সেইটো আপোনালোকে কাইণ্ডলি কমেণ্ট কৰি জনাব আপোনালোকৰ মাইণ্ডছেটটো কি বা থিংকিংটো কি এই গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছক লৈ পেলাই বা আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে সেইখিনিও আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ইয়াত কেৱল মই মোৰ ভিউটো দিছোঁ তাৰ লগতে যিখিনি খবৰ আছিলে মানে অনলাইন এপ্লাইৰ লিংকটো যে এক্টিভেট হ'ল সেইটো মোৰ জনোৱাটো ৰেছপঞ্চিবিলিটি হয় এইকাৰণে মই জনাই দিলোঁ বাকী এই কথাখিনিও যিহেতু ক'বলগীয়া আছিলে কাৰণ বহুতে জনাব দিছিলে আৰু ডেফিনেটলি যদি মই নিজৰ ফালৰ পৰাও চাওঁ ডেফিনেটলি অভাৰলেপিঙৰ সমস্যাটো দেখা দিবই গতিকে সেইকাৰণে মই এই কথাখিনি ক'লোঁ আপকামিং আৰু ভিডিঅ' আহি থাকিব আপোনালোকৰ বাবে তো সেই ভিডিঅ'খিনি চাব আৰু কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব চেনেলটো অলৰেডি মই ক'লোৱেই যে আমাৰ চেনেলটোৱে 50,000 ছাবস্ক্ৰাইবাৰ্ছৰ এটা ফেমিলি হ'বলৈ গৈ আছে গতিকে 50,000 ইটছ নট আ স্মল নাম্বাৰ একচুৱেলি ইটছ এ হিউজ নাম্বাৰ এটা এডুকেশ্যনেল চেনেলৰ বাবে গতিকে প্লিজ আপোনালোকে ছাপোৰ্ট কৰিলে খুব সোনকালে হৈ যাব আমি চেলিব্ৰেট কৰিম তো এইখিনিয়ে ক'বলগীয়া আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত তেওঁলোকেও যাতে এই কথাখিনি উপলব্ধি কৰিব পাৰে আৰু এই খবৰটো এপ্লাই লিংকটো এক্টিভেট হোৱা খবৰটো গম পায় গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ